Hi guys, good morning. Welcome to a new vlog. To guys, uthi mai gala apna joisu hot pranam joisu guys hot pranam. To guys, আজি একদম ৰাতিপুৱাই পুৱা উঠি কিনে আহি গলো বাকি গমাই পালাক জকালি ফাইনালি মই গাড়ীখন বিক্ৰী কৰিলো বস জোস গাড়ী বিক্ৰী কৰা আৰু তো জোসুতে বিক্ৰী কৰি থৈ আইলো কিন্তু ইতে চলু কেনকে গাইস মানে গাইস বিশ্বাস কৰবি না ইতে মানে মোৰ চলা কাৰণে কাঠে নোহোৱা হৈছি জিওখান আছিল হেখানো থৈলো বিক্ৰী কৰি ইতে কবাত যাব লাগলি খোজ কাঢ়বা লাগবো বা আজি সাইকেলে মাৰ নেকি গাইস হা তো হব পাৰো নতুন গাড়ী আহি আছে একাদিন কোনবা একদিন নুমাই দিম দে কোনবা একদিন নুমাম বঢ়িয়াকে দিন চিন চাই কন্টেন্ট নলি নুমাই দিম গাড়ী চন্দন ভাই কেনাই গুড মর্নিং ৰ তোৰ কি স্কুল নাই স্কুল আছিল খাৰে তাৰবা 9টা দি ছুটি হলে 9টা বজাত আজি 9টা দিছো কেবা আজি মিটিং আছে আৰু তো কালটো গাড়ী বিচাৰিলি আজি হান নুমাই দি নাইবা ট্ৰেক্টৰ খানে চলাই এই নেকি মানুহ কথা ট্ৰেক্টৰ নাবে যাব পাৰি গাইছ আজি বেলেগ গাড়ী নাই যে ট্ৰেক্টৰ খানে আছে ঘৰত যাব মাৰছে আৰু নতুন গাড়ী লাগে যে ঘুৰবা লাগব হ'ব আনিম টেনচন নাই গাইছ এফালে আজি ৰাতিপুৱা চাহ নহয় পানী আৰু এফালে আছে ৰুটি তো এইখিনি খাই দিও আৰু গাইছ এফালে বাইদেউ স্কুলৰ পৰা পাইছি আই পৰ লগে স্কুটিখনে লৈছো দে বাকি এফালে আমি আইফাল লাগ পাই গেলো ভাইটোক বাকি অবিনাশ খেলা আহিল কালি পাই দা অসম বেলন্দৰ ঠিকে আছে কালি ৰাতি গাড়ী পাছান্তৰে 12 জন বেছিছে কালি এতিয়া খেলা পাত লাগবে লাগে খেলাত ভাল লাইফটো এলে কাম মন নহছি আর হুই ধর পৰাই ভিডিও খেলা কন্টেন্ট আরে ইতুরাজ ভাই কি কবি আই মই কি কম মানে অবিনাশ ধৰ্মৰ কথাটো শুনিলো তুমি কি টেনচন লৈছ নি খেলা পাতি দিয়া কষ্ট 12টাক লাগিল এটাক লাগিম না ৰাতি আরে মোৰ কথা হল যেহেতু মই কিবা এটা বস্তু ঘোষণা কৰছো হেতু কাম মৰি হলো আমি কৰবাই লাগব মানে জি জান লগাই দিছো ভাই কন্টেন্টৰ নামত না কি গাইস হা ততে এখিনি দুখ বুজিছা আৰু জুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তাক কৰি যাব সাবস্ক্ৰাইবটো অবিনাশ তো কচোন চেনেল হিলি আছে না কচোন বৰ্তমান চেনেল যে হিলি আছে না নাই মই কেনকে কম যে ৰাইজে কব হলো তোৰ এটা বিবেচনা আৰু মোৰ যে বিবেচনাত মানে কি আৰু হিলবো এতকে বেছি হিলবো না নতুন গাড়ী আহিব এতিয়া তো আৰু হিলবো আৰু খেলা আহি আছে খেলা দিলবো এই কথা আমি সদায় চেষ্টা কৰি থাকো ভাল কন্টেন্ট দিবা অলপমান তহঁতেও বুজি চাবি মানে কষ্ট গিলাখান এইটো সাপোর্ট করলি হল সাবস্ক্রাইব করলি যা এফালে আমি আহি পালো হাতৰবাৰী গোপাল মন্দিৰ পেণ্ডেল দিবা লাগে আহি পালা এফালে টেন্ট হাউচৰ গাড়ী অ কেনাই ফাৰহতি নেকি বাপৰে আছে দিয়ক গৰমত কাম কৰি চেলুট কামখিনি আজি হ'ব নাকি আজি পিছবেলাকে কৰি দিম দে বঢ়িয়াকে কৰি দিলি হ'ল দেখুৱা জাগা দেখুৱা কি জাগা এখিনি হ'ব এতে দীঘলটো গমে পাইছা তো গোটেইখিনি কলো এইটো মোটামুটি ধৰি লওক 25 ফুট মান লম্বা কৰি দিলি হ'ল আৰু বহলটো মোটামুটি কমকৈ হ'লেও তো কি কাপোৰ মাৰবি নেকি সাইডটো 200 কাপোৰ মাৰি দিলি হ'ল কাপোৰ মাৰি দিলি নাই কি হ'ব বাকী কথা নাই না বাকী তো মানে কি বস্তু বলটো নচলে দি ডাঙৰ শ্বট নাই নহয় ইয়াতে কাটি তো এখন মোৰ হিচাপত একদম বেষ্ট হ'ব বোন আছে তো বৰ্তমান আহি গেলো আমি অলপ বঢ়া হ'বা কেনে হ'ব কেনে মানে এইবাৰ এটা বৃহৎ মাছ উঠাব লাগিব তোপ কি দিছে আটা আজিকালি মাছে নাখায় ঘৰো খালে খায় বাট আধা ঘণ্টা মানৰ মূৰত এইটো বাছি মাছ বাকী জনে এটা কথা ক তুমি যিহেতু বৰাটো দেখালাই সেইটোৰ বিষয়ে এটা কথা কয় তাৰমানে এইটো বৰাটো হ'ল কলা এটা বৰা বুৱাটো হ'ল তাৰমানে কলা তাৰমানে সেইটো যোনী মানুহ বুবা নোৱাৰে আৰু এইটোতো মাছ আহিবই কাৰণ এইটো অসম বৰা না অসম দলেৰি নাই অসম বৰা দলিলেও কথা না খাঠিবে জানো চুৰি আহি পালো ঘৰ আৰু আহি কিনে গাটো ধুই দিলো ভাত খাব লাগে এতিয়া আৰু চন্দন ভাই বতৰটো কলাকে আছে বৰষুণ হ'ব নেকি ভাই ভাত খালি সুধো দেই তই কি খালি কি এদি খালি আজি কল আৰু বঢ়িয়া এইগাল মোৰ দুপৰীয়াৰ ভাত আৰু আছে বইলাৰ মাংস তো এইখিনি মাৰি দিওঁ ঘৰত ভাতকেইটা খাই কি ডাইৰেক্ট দাউৰ মাৰিলো আৰু এই খেলাৰ লোকেশ্যনত গেলি তো টেণ্ট হাউচ আহি পাইছি এফালে কাম আৰম্ভ কৰিছে কোনটো ভাই কেনে আই এইকাৰণে মজা কালি পেটে খেলাখান আহিলে আৰু একদম টিপনি খুচি কৰিব হ'ল আৰু 3 দিন কৰি উঠলো আৰু আৰম্ভণি মাৰবি তই আমাক এনেকৈ গম পাইছে চবৰে সেই কথা তো এনে কামত লাগছি আৰু তো দে তহঁতে কৈ থাক আমি আহিম দে এইফালে টেণ্ট হাউচৰ মানুহ কাম আৰম্ভ কৰি দিলাক বৰ্তমান মই যাব আছো নলবাৰী টাউন মানে কাম আছে বহুত বস্তু আনিব লগা আছে বিশেষকৈ ধৰক এটা সৰু চাই ফুটবল আনিব লাগব যিটো মানে ইউজ হ'ব এই খেলাখনত ট্ৰফি চাব লাগব মানে বেলন্দৰ টাইপ ট্ৰফি যদি পাওঁ কিনি লৈ আহিম আৰু লাইনত হেপালে মানুহ ক'ব লাগব নেট আনবি আছে গাইছ মাথা গৰম হ'ল দেই মোৰ লগত ভোপাল আৰু শুনতিও যাব এতিয়া এৰ হাতখান ঠিক কৰিলে হ'ব
কি নতুন এইগিলা এই হাতৰ অলপ অসুখ হৈছে এইখিনি ফুলি আছে তাৰ পৰা চালা জিন্দগীটো বেমাৰ নুগুছিলে চল আমি আহি পালো নলবাৰী টাউন আৰু এফালে সীমন্ত ভাই কেনে খবৰ পাতি তাকে তো অতি সোনকালে সীমন্তও ল'ব যাই আছে গাড়ী মুঠৰ পৰা বহুত গাড়ী ডেলিভাৰী লগাই গাড়ী আৰু সন্তি কি কৈছে আহোঁতে ঘৰৰ পৰা উঠাৰ পৰা হাং ৰাস্তা গান গাইছি নলবাৰীত গেলি মুখত বিহু হলছি কবাত নাচনি চাচনি চাইছি নেকি বিহু নাচাব মানে মুখত দাঁড়িব কি নহয় বোলে নাচনি যাব মানে বিহু গেল কবাত বিহু চাবা যায় কানেকশ্যন লগাই থৈ লগত যোৱা মানুহকেইটাকে মাৰিব নাচনি এই থুলো কেনে থুলো আছে ইয়াৰ বৰ্তমান মই আহি গেলো এখন ফিজিঅ'থেৰাপি ক্লিনিক আৰু এখনৰ লোকেশ্যনটো হ'ল আপুনি চাব পাৰে মছজিদ চক চিধে তাৰ পৰা ক'ৰবাত 200 মিটাৰ মান আহিলি আপোনালোকে পাই যাব ডক্টৰ ইনামুল হক দাঁতৰ ডাক্তৰৰ ইয়াতে কাম কৰি আছো ইয়াৰ পৰা কাষতেই এখানে আছে ফিজিঅ'থেৰাপি ক্লিনিক তো ইয়াতে সন্তিৰ অলপ কিবা কৰে বোলে ভিতৰে সোমাই আহিলো আৰু এফালে চাব পাৰে সন্তি পৰি গৈছে কি থেৰাপি হয় এইটো কাপিং থেৰাপি হয় চালগিলা উঠি আছে নেকি না মাংসগিলা এইটো মানে কৰিলে আপোনাৰ টাইট মাছলবিলাক যিবিলাক ষ্টিফ থাকে এইবিলাক আপোনাৰ নৰ্ভছবিলাক ৰিলিজ হয় চিক থাকলি নোহোৱা হয় এইটো ইউজ কৰা হৈ গেল নেক্সট এইবাৰ এইটো লগাব জুই লগাই দিব নেকি হয় এইটো যি মানে কি কৰা যায় হেয়াৰ কাটিং বুলি কয় ঠিক আছে এই বস্তুটো আপোনাৰ ইয়াতে এনেকৈ লগাই আমাৰ এৰিয়াত লগালে অট'মেটিক ধুনীয়াকৈ ধৰিছে আপোনাৰ এৰিয়াত পূৰা মাছল নখ থাকে টাইটনেছ থাকে এনেকৈ লগাই দিলে হ'ল এৰিয়াত উঠি যাব কেনে লাগছি তোৰ কেনে লাগছি মজা 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 নহয় মানে তোৰ ফিলটো উঠছো মই কিবা থাকে আপোনাৰ গোটেইখিনি অট'মেটিক ৰিলিজ হৈ যায় কোনটো কম বেমাৰী হৈ থকা নাই আমাৰ লগত থাকিব পাৰে তোৰ কি কৰিব লগা আছে এইবাৰ মাৰবো কিবা এটা বেজি মানে এইটো কি বুলি কয় এইটোক আপোনাৰ আমাৰ ভাষাত আপোনাৰ ড্ৰাই নিডল বুলি কয় আপোনাৰ কিছুমানে একুপাঞ্চাৰ বুলি কয় মানে কি কৰিব এইটো আপোনাৰ কিছুমান এৰিয়া আপোনাৰ নটছ ফৰ্মেশ্যন হয় ভিতৰত আপোনাৰ সেই এৰিয়াৰ পৰা আপোনাৰ কেতিয়াবা নাৰ্ভত লাগি কিনে আপোনাৰ পেইনটো নামি যায় তলফালে যিখিনি এৰিয়া আছে সেইখিনি এৰিয়াত যদি আমি এনেকৈ খুচি আমি ট্ৰিগাৰটো ৰিলিজ কৰোঁ তেতিয়া আপোনাৰ সেই এৰিয়াৰ পৰা পেইনটো অট'মেটিক গুচি যায় এইটো জানো বেজিৰ দ্বাৰাই কৰে এইটো এনেকৈ আপোনাৰ এনেকৈ ইউজ কৰা যায় ঠিক আছে তুফাই না সন্তি যিটো বিৰাটে বেছি ভাল পাইছে কামখিনি কৰি আৰু কি কাম কৰা ইয়াতে আপোনাৰ ফিজিঅ' ৰিলেটেড আপোনাৰ বেক পেইন আছে ধৰক আপোনাৰ নেক পেইন আছে আপোনাৰ গাঁঠিৰ পেইন আছে ধৰক আপোনাৰ আগতে কোনোবা এক্সিডেণ্টেল কিবা ফ্ৰেকচাৰ ৰিলেটেড মুঠৰ ওপৰত গাত যিমান বি আছে বেমাৰ আছে বি টাইপৰ বেমাৰ আৰু তো গোটেইখিনি ভাল কৰা হয় আপোনাৰ বিষ ৰিলেটেড যিখিনি বস্তু আছে গোটেইখিনি হয় তাৰ লগতে আপোনাৰ ধৰক নিউৰলজিকেল প্ৰব্লেম থাকে ষ্ট্ৰোক থাকে আপোনাৰ প্ৰেছাৰ ষ্ট্ৰোক বুলি কয় যে সেইটো থাকে আপোনাৰ ধৰক কেতিয়াবা আপোনাৰ হেড ইঞ্জুৰি থাকে আপোনাৰ এক্সিডেণ্টেল ব্ৰেইনত দুখ পালে ধৰক কেতিয়াবা স্পাইনেল কৰ্ড ইঞ্জুৰি থাকে আপোনাৰ গোটেইখিনি আপুনি কভাৰ আপ কৰি কিনে আমি ইয়াত ছাৰ্ভিচ দিওঁ আৰু কিমান দিনমান কৰিব লাগিব কণ্ডিশ্যন ৱাইজ কিছুমান ধৰক অৰ্থ ৰিলেটেড কেছ থাকে কিছুমান 7 দিনো লাগে কিছুমান 10 দিনো লাগে কিছুমান 15 দিনো লাগে আৰু নিউৰলিকেল অলপমান লং টাৰ্ম হয় বাৰু তথাপিও গোটেইখিনি কিউৰ হৈ যায় ইয়াতে আৰু কোন বাৰে খোলাই থাকে বা কেইটা আহিলে লাগ পাব আপোনাক একচুৱেলি আমাৰ গোটেইকেইদিনে খোলা থাকে সোমবাৰৰ পৰা শনিবাৰলৈ আপোনাৰ 10টাৰ পৰা 6টালৈ খোলা থাকে গোটেইখিনি এক্সপিৰিয়েঞ্চ ষ্টাফ হয় আমাৰ একচুৱেলি গুৱাহাটীত মেইন ব্ৰাঞ্চ আছে ইয়াতে এইটো আপোনাৰ ব্ৰাঞ্চ হয় নলবাৰীত মই ওপৰত ফোন নাম্বাৰটো দিব পাৰিম হয় তো ওপৰত মই ফোন নাম্বাৰটো দি দিছোঁ যদি আপোনালোকৰ এনেকুৱা কিবা ৰিলেটেড কাম আছে তো ঠিক কৰিব পাৰে বঢ়িয়াকৈ গোটেইখিনি কাম কৰা হৈ গ'ল আৰু আপোনালোকেও যদি কৰিব খোজে আহিব পালে নলবাৰী টাউনতে লোকেশ্যনটোতো কৈ দিছোঁ মছজিদ চকৰ কাষতে সীমন্ত ভাই বাকী আমাৰ কামখিনি যিখিনি চালোঁ ভালেই লাগিল ডাক্তৰটো ভাল বা ষ্টাফখিনিও তাতে ভালেই এতিয়া ধৰকচোন আজিকালি আমাৰ ঘৰৰ মানুহে মাৰা বাজাৰটোৰ বেমাৰ হৈ থাকে নাম দিছি লৈ আহিব পাৰিম আৰু পিছত নাই গ'লো নলবাৰী ৰয়েল এনফিল্ডক একবাৰ বাইক চাবা সীমন্ত আন দে হাইৱে পচন্দ কৰি তোমাক এতিয়া চবে হান্তাৰৰ কথা কৈছে হান্তাৰখনত এটা প্ৰব্লেম হৈছে কেনা এতিয়া ধৰা তুমি জব কি কিনা যোৱা ডাবল যোৱা কথা ডাবল অলপ পিলনতে কষ্ট পায় হান্তাৰটো মানে অলপমান পিক আপৰ প্ৰব্লেম পাই বোলে মই এইটো শুনি আছো ৰাইড কৰা চলিৰ পৰা শুনি আছো হান্তাৰৰ অলপ হান্তাৰ টাইপতে এখন আছে কিন্তু এখন চাব পাৰি এখন গৰিলাখান গৰিলাৰ এখন কিমান আছিল দামটো এখনৰ আছে তোমাৰ 2,96,216 নাই 3 লাখে ধৰক এখন কিন্তু বেয়া লাগে নাই এখনতো
ভাইব এটা আছে কিন্তু গৰিলা কেইখনৰ আপোনালোকে টায়াৰ চাহ পাৰে কিমান বহল আছে 160 mm আছে ন 160 আছে বাকী এখন হিমালয়ানৰ কিন্তু টায়াৰ একেবাৰে সৰু 450 এখনতো ইচ্ছা কিন্তু হ'লে এখন মোৰ মানুহটোৰ লগত ডাঙৰ হয় তো সেইকাৰণে এখন বিদায় দিলোঁ এখন নলাও আৰু কেঞ্চেল হৈছে এখন তো বৰ্তমান মই আহিলোঁ মোৰ লগত এখন সাজিছি নে আছে না সাজিছি কিন্তু তোমাৰ লগত সাজিছি মানে কি হ'ল এখন গাড়ী বেছি ডাঙৰ নহয় তাৰ লিমিটেড আছে মানে মোৰ মানুহ এখন কন্ট্ৰোলত থাকব সাউন্ড কেনে বেছ সাউন্ড তোমাৰ কন্ট্ৰোলত থাকব এখন কন্ট্ৰোলত থাকে এখন মানে মই যি ইচ্ছা কৰিব পাৰিম হেন দেহটো নাই এখন মোৰ হাতৰ মুঠিৰ খেলা টাইপ যি ইচ্ছা কৰিব পাৰিম বেছি লাগাতকৈ ওজনো নাই আৰু হাইটটো ঠিকে আছে এখন বেয়া নহ'ব না মোৰ হিচাপত ন দুটা বস্তু ইয়াত হৈছে এইখনত আগৰ মডেলতকৈ ইয়াত নেভিগেশ্যনটো আহি গৈছে মেপটো আহি ন ইয়াতে মেপ গুগল মেপ আহি আপুনি দেখাব অন কৰাৰ লগে লগে গুগল বুলি আহি যাব ইয়াতে গুগল বুলি প্ৰিপেয়াৰ গুগল উইথ গুগল তো মেপখন আহি আছে হয়তো মিজাৰটো আছেই বৰ্তমান মই আহি গ'লোঁ বিশালক মানে যিহেতু ফুটবল খেলাই তো বল ল'বা আহিলোঁ তো এইটো বল কাটি খেলা হ'ব ফুটছাল টাইপে খেলা তো এইটো বল মোৰ হিচাপত পাৰফেক্ট বাকী এফালে এটা বলে চাব পাৰে এইটো বল নললোঁ এইটোত মানে ভলীবল না জাম্পিং হ'ব বহুত মানে কণ্ট্ৰল কৰা কঠিন হ'ব সেইকাৰণে এইটো নললোঁ 40 বল কিবা দি একডাল গুণা চুনাও লাগে জাষ্ট ফুটি যাব তো এইটো বলে বঢ়িয়াকৈ দুটা লওঁ তো ফুল পাম্প দিয়াৰ পিছত পাৰফেক্ট হ'ব মোৰ হিচাপত এইটো 5 নম্বৰী বলো নহয় তো ভাল নাই বলছো হা 5 নম্বৰী বলো বহুত আছে কিন্তু 5 নম্বৰী গিলে ভাল নহ'ব মানে অলপ সৰু লাগে সাইজটো সৰু লাগে এই সাইজটো একদম মজা বাকী ভাই কে নাই ধুনীয়া ক'ত ঘৰ মোৰ ঘৰ বৰপেটা কঠেবাৰী পিটিছ না এই পুৰা বৰ্তমান বল দুটো একদম পাম্প কৰি লৈ যাওঁ ঘৰক চাওঁ বেফুটো আছে নে একেলগে চাই লওঁ ফুল পাম্প কৰি দি তো ফুল পাম্প কৰি ল'লোঁ একদম পাৰফেক্ট হ'ব লাগে ঠিক আছে ন এইখিনি একো নাই অলপ কম বেছি কথাই ফাটিটো নাযায় এইগিলাটো চিলে ফাটি নাযায় খেলব কোনি হা বেলেগ জানো খেলা এখন কিটছ নহয় এইটো ডাঙৰলৈ সেই ডাঙৰ ফুটবল খেলাৰ নহয় এইটো বেলেগ ধৰণৰ খেলা এইটো সেই হেভিছত মাৰা খেলা নহয় এখন কাটা কাটিৰ খেলা কাটা কাটিৰ খেলা আৰু গাইছ মই ঘূৰি ঘূৰি আহি পাই গ'লোঁ ঘৰ বাকী মানে ভাত খালি ন তো সেই আৰু এফালে মোৰো কাহি আহি গ'ল চাব পাৰে দালি আৰু এফালে বুট ভাজা আলু ভাজা ভাত নেমু টেঙা তো এইখিনি বঢ়িয়াকৈ খাই লওঁ এইফালে বলকেইটা আনাৰ পাই মই মানে মানুহটো থাকিব পৰা নাই শান্তিমতে খেলাও লাগি আছে এতিয়াৰ পাই কেম্বা এটা এক্সাইটমেণ্ট লেভেল বৃদ্ধি হৈ গৈছে কি ক'ম মানে আৰু এফালে ৰাতি এতিয়া টাইম 11টা বাজি গ'ল গৰম দেচোন কায়ো ঘুমোৱা নাই ঘৰত মই ভাত চাতগিলাখান খাই উঠলোঁ দিনটো মানে বিশ্বাস কৰিবি নে ভিডিঅ'ত ইমান বেছি উঠোৱা নাই খেলাখনৰ বহুত কাম কৰিছোঁ আধা ৰলোঁ বাকীখিনি কালি কৰিম আৰু সকলোৱে আহিব লাগব মানে গাইছ পাতছোঁ যদি নাহা বিৰাটেই বেয়া লাগব মানে দুখ লাগব জানা বহুত ইনভেষ্ট হৈছে বহুত খৰচ থাকিব খেলাখনত ভাল লাগব অলপ দল চল হ'লি বা খেলাখন এনজয় কৰিব লাগব মেইনলি এইটো প্ৰথমবাৰৰ কাৰণে বাদ যাই আছোঁ অসমত সেই কথা তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই 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 বাই